সহজতে আৰু কম খৰচতে অধিক উপাৰ্জন কৰিব পৰা খেতিসমূহৰ অন্যতম কুন্দুলি খেতি। এই খেতিৰ আৰু এটা যোগাত্মক দিশ হ'ল কুন্দুলি খেতি এবাৰ কৰিলে ৪-৫ বছৰলৈ একেৰাহে ফল দি থাকে। অসমৰ সকলো শ্ৰেণীৰ মানুহৰ মাজত কুন্দুলি জনপ্ৰিয়, গতিকে বজাৰত কুন্দুলিৰ চাহিদা কোনোদিনে কম নহয়। তদুপৰি খাবলৈ ই বৰ ভাল, যিকোনো ভাজি শাকৰ লগত ই মিলি যায়। অসমৰ কৃষকসকলে অধিক পৰিমাণে উৎপাদন কৰিব পাৰিলে বিভিন্ন ৰাজ্যসমূহলৈও ৰপ্তানি কৰি ভাল উপাৰ্জন কৰিব পাৰে। কাৰণ কুন্দুলি অসমৰ জলবায়ুৰ বাবে অত্যন্ত উপযোগী। বিশেষ যত্ন নকৰাকৈ বাৰীৰ ঢাপতে গোবৰ অলপ দি কুন্দুলিৰ লতা এডাল ৰুই দিলে লমালমে লাগে কুন্দুলি। গতিকে কৃষকসকলে ব্যৱসায়িক ভিত্তিত আৰু বিজ্ঞানসন্মত পদ্ধতিৰে যদি এই খেতি কৰে তেতিয়া কিমান লাগিব সেয়া সহজে অনুমেয় নহয়। অসমৰ কৃষকসকলে কুন্দুলিৰ ডাল ৰোপণ কৰে। কুন্দুলিৰ পুৰঠ ডালবোৰ 1 ফুট দীঘলকৈ কাটি পোনপটীয়াকৈ ৰুব পাৰে, নাইবা কোনো ঠাইত পচাই থৈ পুলি কৰি মূল কৃষি পথাৰত ৰোপণ কৰিব পাৰে। বৰ্তমান কুন্দুলিৰ গুটিও পোৱা যায়। বীজ ভাণ্ডাৰ অথবা অনলাইন অৰ্ডাৰ কৰি আনিও ডালৰ সলনি গুটিৰে এই খেতি কৰিব পাৰে। জিকা বা অন্য লতাজাতীয় খেতি কৰিবলৈ চহোৱাৰ দৰে মাটিডৰা চহাই লৈ শাৰী শাৰীকৈ ৰোপণ কৰিব লাগে। এটা শাৰীৰ পৰা আনটো শাৰীৰ দূৰত্ব 2 পৰা 2.5 মিটাৰ হ'ব লাগে আৰু এটা পুলিৰ পৰা আনটো পুলিৰ দূৰত্ব 1 মিটাৰ হ'ব লাগে। কুন্দুলি লতাজাতীয় উদ্ভিদ, গতিকে কুন্দুলিক বগাই যাব পৰাকৈ হেন্দালি দিব লাগে, যাতে কৃষকগৰাকীয়ে সময়মতে সাৰ পানী যোগান ধৰিবলৈ সুবিধা হোৱাৰ লগতে অলাগতিয়াল বনবাদবোৰ গুচাবলৈ সুবিধা হয়। লগতে বেছি ওখ হ'লেও আকৌ ছিঙিবলৈ অসুবিধা হয়। হেন্দালিখন ঘৰৰ ছালৰ দৰে কৰিব লাগে। কুন্দুলি এবাৰ ৰোৱাৰ পাছতে 4 বছৰলৈ লাগে। নিয়মিত সাৰ পানী যোগান ধৰিব পাৰিলে 12 মাহেই কুন্দুলি লাগে। শীতকালৰ সময়ত কুন্দুলিৰ হেন্দালিৰ পৰা বাঢ়ি যোৱা ডালবোৰ কলম কৰি দিব লাগে। বহু কৃষকে শীতকালত কুন্দুলিজোপাৰ প্ৰায়বিলাক ডাল কাটি দিয়া দেখা যায়। কুন্দুলি এবিঘামান কৰিলে 4টা বছৰত কৃষকজনে বৰ বেছি কষ্ট আৰু মূলধন খৰচ নকৰাকৈয়ে উপাৰ্জন কৰিব পাৰিব। অধিক তথ্যৰ বাবে অভিজ্ঞ কৃষকৰ পৰা পৰামৰ্শ ল'বলৈ নাপাহৰিব। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।